নেলি হত্যাকাণ্ড, চাউল খোৱা হত্যাকাণ্ড, নৰসিংবাৰী হত্যাকাণ্ড, BTADৰ গোষ্ঠী সংঘৰ্ষ, ডি ভোটাৰ, ডিটেনশ্যন কেম্প, IMDT আইন বাতিল, এই গোটেইবোৰ ঘটনাৰ বাবে দায়ী কেৱল কংগ্ৰেছ। এইটো ভিডিঅ' যাৰ যাৰ গাত লাগে সেইসকল ব্যক্তি এইটো ভিডিঅ' নাচাব, আৰু যিসকল ব্যক্তিৰ গাত নালাগে, যিসকল ব্যক্তি সত্যক স্বীকাৰ কৰিব পাৰে সেইসকল ব্যক্তি এইটো ভিডিঅ' শ্বেয়াৰ কৰিব। কংগ্ৰেছৰ সভাপতি পদত গৌৰৱ গগৈক তেওঁলোকে অধিষ্ঠিত কৰোৱালে বা গৌৰৱ গগৈ অধিষ্ঠিত হ'ল। শুনিছে, বিতৰ্ক হৈছে সেইটো লৈ যে দাঢ়ি টুপি পিন্ধা মানুহখিনি পিছলৈ যাব লাগে, আৰু প্ৰতিফলিত হৈছে যে দাঢ়ি টুপি পিন্ধা মানুহ কালি খুব কম দেখিবলৈ পোৱা গৈছে। কাৰণটো হৈছে দাঢ়ি টুপি থকা মানুহখিনিয়ে টুপি খুলি তাত প্ৰৱেশ কৰিছে। নিলজ্জ, এইসকল নিলজ্জ যিসকলে কালি টুপি খুলি সভালৈ গৈছে জিন্দাবাদ দিবলৈ, তেওঁলোকৰ ৰজাক আদৰিবলৈ। আৰু যদি আপোনালোকৰ যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো কোৱা কথাখিনি যদি সত্য বুলি ভাবে তা আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব আৰু কমেন্ট কৰি দিব। এইসকলক চিনি থব। চাই থাকক। এতিয়া ইণ্টাৰেষ্টিং হ'ব, এই মোৰ ওচৰৰ সেই সমষ্টিটোত এই যে টুপি পিন্ধা দাঢ়ি লগোৱা দাঢ়ি থকা সেই নেতা যিসকলে এতিয়া নিজকে বিৰাট কংগ্ৰেছী নেতা বুলি দাবী কৰি টিকেটৰ প্ৰত্যাশী হৈ আছে, এই ৰাইজৰ মাজত ভোট বিচাৰি মই কংগ্ৰেছ দলৰ বিৰোধী নহয়, মই কংগ্ৰেছ দলৰ ছাপোৰ্টাৰ, মই বিজেপি বিৰোধী নহয়, মই বিজেপিৰ ছাপোৰ্টাৰো নহয়, মই AIUDF বিৰোধী নহয়, মই AIUDFৰ ছাপোৰ্টাৰো নহয়। কাৰণ মই কৈছো যে মই কোনো ৰাজনৈতিক নেতা নহয়, মই মোৰ চিনাকিটো অন্তত ৰাজনৈতিক নেতা হিচাপে দিব বিচৰা নাই।